লোক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিয়োক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণ কৰি আশ্ৰয়। আমি অলপ আগতে নিগুণ আৰু সগুণ ভক্তিৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আমি কৈছিলোঁ যে নিগুণ ভকতিৰ আশ্ৰয় লৈ তেৰাৰ চৰণ কমলত শৰণাপন্ন হ'লেহে আমি সমস্তজনে যদুপতি ঈশ্বৰ কৃষ্ণক পাম। অলপ আগতে বাপ এজনাই আমাক বৰুণ দেৱতাৰ কথাৰ বিষয়ে আলোচনা কৰিবলৈ কৈছিলে। আমি পাছত সেইটো বিষয়ত আলোচনা কৰিম। প্ৰথমতে ভক্তি যুগত শেষ কৰি আমি দশম স্কন্ধলৈও যাম, কিন্তু প্ৰথমতে ভক্তি যুগটো শেষ কৰি ল'ব লাগিব। এই ভক্তি যুগত অৰ্থাৎ ঈশ্বৰ কৃষ্ণক পাবলৈতো ভক্তিয়েই উত্তম পথ। সেইবাবে ভাগৱত শাস্ত্ৰৰ মতে, ভক্তিৰ মতে, ঈশ্বৰ কৃষ্ণৰ মতে, কপিল প্ৰভুৰ মতে ভগৱন্ত ঈশ্বৰ কৃষ্ণক পাবলৈ আমি সমস্তজনে যিহেতু ভক্তিৰ আশ্ৰয় ল'ব লাগিব, তাৰ উপৰিও ঈশ্বৰ কৃষ্ণক পাবলৈ আৰু এটাও ৰাস্তা আছে। সেই ৰাস্তাটো হৈছে অন্ন। ঈশ্বৰ কৃষ্ণক আমি অন্নৰ জৰিয়তেও পাম। কিদৰে পাম আমি আলোচনা কৰিম। এতিয়া আহাৰ হৈছে বা অন্ন হৈছে আমাৰ সমস্তজনৰ জীৱন আগুৱাই নিয়াৰ এজন মহান গুৰু। আহাৰক অন্ন বুলি ঘোষণা কৰিছে ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধত। আহাৰক অন্ন বুলি ঘোষণা কৰিছে গীতা শাস্ত্ৰৰ নৱম অধ্যায়ত। বেদ উপনিষদ অগস্তি সংহিতাকে আদি কৰি বহুত কাব্যগ্ৰন্থত আহাৰক অন্ন বুলি ঘোষণা কৰিছে। ইংৰাজীত এষাৰ কথা সুন্দৰ ৰূপেৰে লিপিবদ্ধ কৰা আছে যে এজ দ্য ফুড চ' দ্য মাইণ্ড, এজ দ্য মাইণ্ড চ' দ্য মেন। ইয়াৰ অৰ্থটো হৈছে আহাৰে আমাৰ সমস্তজনকে আৰোগ্য শক্তি প্ৰদান কৰে। ভক্তি সাধনত আহাৰক আৰোগ্য কৰি ৰখাত, আমাৰ শৰীৰটোক আৰোগ্য কৰি ৰখাত আহাৰৰ মহত্ব অতিক প্ৰয়োজন। মহাত্মা গান্ধীয়ে উপলব্ধি কৰিছিল যে এটুকুৰা ৰুটি এজন ভোকাতুৰ মানুহৰ কাৰণে সন্মুখত পোৱা ঈশ্বৰৰ মূৰ্তিৰ দৰে, নহয়নে? কিন্তু যদিহে আমি আহাৰৰে দুৰ্প্ৰয়োগ কৰোঁ, যদি আহাৰৰে আশ্ৰয় নলওঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো সুস্থ নাথাকিব। যদি আমাৰ এই শৰীৰটোৱে সুস্থ নাথাকে, ঈশ্বৰক ভক্তি কেনেকৈ কৰিম? সুস্থ শৰীৰে ভক্তি কৰিলেহে তেৰাক আমি বিচাৰি পাম। আৰু শৰীৰটো সুস্থ ৰাখিবলৈ আহাৰৰ মহত্ব অতিকৈ প্ৰয়োজন। যেনেধৰণৰ আহাৰ আমি গ্ৰহণ কৰিম, তেনেধৰণৰ প্ৰতিক্ৰিয়াহে আমাৰ দেহ বা মনত জাগ্ৰত হ'ব। মহাভাৰতৰ সৰ্বশ্ৰেষ্ঠ ভক্ত পুৰুষ পিতামহ ভীষ্মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত মুখেৰে মাত মাতিব নোৱাৰাৰ প্ৰধান কাৰণটোৱে হৈছে আহাৰ। এটা কথা আমি সমস্তজনে জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে জানিব লাগিব যে অন্য জীৱৰ অধিকাৰক, নিজৰ জীৱৰ অধিকাৰক, আমাৰ সমস্তৰে অধিকাৰক সাব্যস্ত কৰিব খোজা মানৱ শ্ৰেষ্ঠ জীৱই যদি, আমি সকলোৱে যদি অন্য জীৱৰ অধিকাৰক সন্মান কৰিব নাজানো, তেনেহ'লে ভাগৱত শাস্ত্ৰত সুন্দৰকৈ আমাৰ এই মনুষ্য জাতিৰ এই শৰীৰটোক মৃত শৰীৰ বুলি ঘোষণা কৰি দিছে। যদিহে আনৰ অধিকাৰক আমি সাব্যস্ত কৰিবলৈ যাওঁ, নিজৰ অধিকাৰ সাব্যস্ত কৰিছোঁৱেই, বেলেগ প্ৰাণীৰ অধিকাৰকো আমি সমস্তজনে সন্মান কৰিবলৈ শিকিব লাগিব বুলি তৃতীয় স্কন্ধ ভাগৱতৰ পদত অতি সুন্দৰ ৰূপেৰে উল্লেখ কৰি দিয়া আছে। ভগৱন্ত ঈশ্বৰে উদ্ধৱক কৈছিল যে উদ্ধৱ, মোক পাবলৈ শ্ৰৱণ কীৰ্তনেই প্ৰধান পথ। কিয় প্ৰধান পথ? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায়। যে শ্ৰৱণ কীৰ্তন কৰিলেহে মোক পাব। যদিও নৱবিধ ভক্তি দি দিলে আমাক গুৰুজনাই, তাৰ ভিতৰত কিয় শ্ৰৱণ কীৰ্তনক প্ৰাধান্য দিলে?
কাৰণ শ্ৰৱণ কীৰ্তন কেৱল মাত্ৰ তেৰাৰ নাম স্মৰণ কৰাৰ মাত্ৰকেই, শ্ৰৱণ কীৰ্তন কৰাৰ মাত্ৰকেই যদুপতি ঈশ্বৰক আমি সহজতে পাম, যাৰ ফলতেই শ্ৰৱণ কীৰ্তনক আটাইতকৈ সহজ ৰাস্তা দেখুৱাই দিছে ঈশ্বৰ কৃষ্ণক পাবলৈ। স্বয়ং যদুপতি ঈশ্বৰেও উদ্ধৱক দেখুৱাই দিলে যে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেই উদ্ধৱ মোক বিচাৰি পাবা। এতিয়া ভগৱন্ত প্ৰভুৱে পৃথিৱী সৃজন কৰাৰ আগতে প্ৰকৃতিকো সৃজন কৰিছে। এই কথাখিনি আমি কোৱা কথা নহয়, কপিল প্ৰভুৱে আইমাতৃ দেৱাহুতিৰ আগত সুন্দৰ ৰূপেৰে এইখিনি কথা বৰ্ণনা কৰি আছিল। ভগৱন্ত ঈশ্বৰে পৃথিৱী সৃজন কৰাৰ আগত প্ৰকৃতিকো সৃজন কৰিছে। কিয় সৃজন কৰিছে? কাৰণ প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেবে খেহি জীৱ বন্ধু কৃষ্ণ ভকতি। কি কৈছে? প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি, তেবে খেহি জীৱ বন্ধু কৃষ্ণত ভকতি। কেৱল পুৰুষৰ দ্বাৰাই তেৰাৰ চৰণত ভক্তি কৰিলেও ঈশ্বৰক নাপাম, বা কেৱল প্ৰকৃতিৰ দ্বাৰাই ঈশ্বৰক ভজনা কৰিলেও নাপাম। প্ৰকৃতি পুৰুষ দুয়ো এক হৈ তেৰাৰ চৰণত শুদ্ধ চিত্তেৰে তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেহে সহজতে তেৰাক পাম। এই কথাখিনি দেৱাহুতি আই কপিল ঈশ্বৰে সুন্দৰকৈ বৰ্ণনা কৰিছে যে আই প্ৰকৃতি আৰু পুৰুষ দুয়ো এক হৈ ঈশ্বৰৰ চৰণত ভজনা কৰিলেহে মোক পাবা। যিহেতু কপিল প্ৰভু আছিল ভগৱন্তৰ ২৪ অৱতাৰৰ ভিতৰত এক মুখ্য অৱতাৰ, সেইফালৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্যৰ দিশত কপিল প্ৰভু আছিল ভগৱন্ত ঈশ্বৰৰ এক জীৱন্ত মুক্ত স্বৰূপ। এই কথাখিনি সুন্দৰকৈ বৰ্ণনা কৰি দিছে। সেইকাৰণে আই সমস্তক উদ্দেশ্যে আমিও কওঁ, ও মন ভাই জানি ফুৰা হৰিৰ গুণ গায়। নহয়নে? আমাৰ ৰায় সমস্তৰ জীৱনটো অতিকৈ বৈচিত্ৰ্যময় জীৱন আৰু অতিকৈ কৰ্মময় জীৱন। মাতৃবিহীন পৃথিৱীখনক অন্ধকাৰ বুলি কৈছে। সেইকাৰণে ভগৱন্ত ঈশ্বৰে পৃথিৱীখনি সৃজন কৰোঁতে প্ৰকৃতিকো সৃজন কৰি দিছে। মাতৃৰ অবিহনে এই জগতখন দিনতে আন্ধাৰ। সেই কথাটো সুন্দৰভাৱে কপিল প্ৰভুৱে দেৱাহুতি আইৰ আগত বৰ্ণনা কৰি দিছে। এতিয়া আমাৰ আই সমস্তই ইয়ালৈ আহি যদি ঈশ্বৰৰ গুণনাম একনিষ্ঠ ৰূপেৰে শ্ৰৱণ কীৰ্তনেই নকৰে, তেতিয়াহ'লে কেনেদৰে ক'ব পাৰিব যে ঈশ্বৰ কৃষ্ণৰ ওচৰত ভক্তি হৈছে বুলি? কিন্তু দেৱাহুতি আয়ে কপিল প্ৰভুৱে কোৱা কথাখিনি একনিষ্ঠভাৱেৰে শ্ৰৱণ কীৰ্তন কৰিছিল, যাৰ ফলতেই দেৱাহুতি আই হৈ পৰিছিল ভগৱন্ত ঈশ্বৰৰ একনিষ্ঠ সেৱক। যদিকে আমাৰ আই সমস্তয়ো ঈশ্বৰৰ গুণনাম কায়মন বাক্যিত এক কৰিকে শ্ৰৱণ কীৰ্তন কৰে, তেন্তে আমাৰ আই সমস্তকো ভক্তি মাতৃ আৰু ঈশ্বৰ কৃষ্ণৰ একান্ত ভক্ত বুলি কোৱা হ'ব। ও নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত, কিমতে ভকতি আৰ হৈব মাধৱত, কিমতে ভকতি আৰ হৈব মাধৱত। যদিহে গীতা ভাগৱতৰ কথা আলোচনা কৰি থকাৰ সময়ত আমি সমস্তই যদি গাহস্থ জীৱনৰ কথা আলোচনা কৰিবলৈ আহিছোঁ, তেতিয়াহ'লে ঘৰত গৈ ক'ব পাৰিমনে ঈশ্বৰৰ ওচৰত ভক্তি কৰি আহিলোঁ বুলি? কেতিয়াও ক'ব নোৱাৰোঁ। গীতা ভাগৱতৰ উপদেশ শুনি থকাৰ সময়ত, শ্ৰৱণ কীৰ্তন কৰাৰ সময়ত আমি সমস্তই যদিহে গাহস্থ জীৱনৰ কথা এতিয়াও আলোচনা কৰি আছোঁ, তেতিয়াহ'লে আমি ঘৰলৈ ঘূৰি যাওঁতে পুণ্যৰ ঠাইত পাপৰ টোপোলাটোহে লগত লৈ যাব লাগিব। নহয়নে বাৰু? আমি জানো বিচাৰিম পাপৰ টোপোলাটো লগত নিবলৈ? কেতিয়াও নিবিচাৰোঁ। গতিকে সেইকাৰণে একনিষ্ঠ ৰূপেৰে গীতা ভাগৱতৰ উপদেশসমূহ আমি সমস্তই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়াহে যদুপতি ঈশ্বৰ কৃষ্ণক আমি সহজতেই লাভ কৰিব পাৰিম।
আমি সমস্তজন এতিয়া সংসাৰ চক্ৰৰ মাজতেই আবদ্ধ নহয়নে? আমি সমস্তজনে পঞ্চসাগৰখনত সাঁতুৰিয়েই ফুৰিছোঁ, পাৰ কেতিয়াও পোৱা নাই। পাৰ কোনদিনা পাম? যিদিনা ঈশ্বৰৰ গুণনাম একনিষ্ঠ ৰূপেৰে শ্ৰৱণ কীৰ্তন কৰিম, তেৰাৰ চৰণত যিদিনা কাইমন বাইকচি ত্যাগ কৰি শৰণাপন্ন হ'ম। এতিয়া পঞ্চসাগৰ কেইখন কি কি? প্ৰথমখনি সাগৰ হৈছে মায়াৰ সাগৰ। জন্মৰ পাছৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি সমস্তজনে মায়াৰ সাগৰতে সাঁতুৰি ফুৰোঁ, কিন্তু পাৰ কেতিয়াও বিচাৰি পোৱা নাই। পাৰ কোনদিনা পাম? ঈশ্বৰৰ ওচৰত যিদিনাই একান্ত চিত্তেৰে শৰণাপন্ন হ'ম, সেইদিনাই আমি পাৰ বিচাৰি পাম। দ্বিতীয়খনি সাগৰ হৈছে মোহৰ সাগৰ। সকলো জনৰেই মোহ আছে, কিন্তু আমাৰ আই মাতৃ সমস্তৰ মোহটো অলপ বেছি, বিশেষকৈ কাপোৰৰ প্ৰতি, নহয়নে বাৰু? গতিকে এই মোহৰ পৰাও পৰিত্ৰাণ পাম কেনেকৈ? তেৰাৰ ওচৰত শৰণাপন্ন হ'ব লাগিব। তৃতীয়খনি সাগৰ হৈছে লোভৰ সাগৰ। আজি এই কলিযুগত বিশ্বায়নৰ সময়ত যিমান জ্ঞানী গুণী মহান পণ্ডিত শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ অৰ্থজ্ঞ নহওক লাগিলে, এই বিশ্বায়নৰ যুগত মনে মনে হ'লেও অভক্ষ ভক্ষণ কৰেই, নহয়নে বাৰু? তাৰ পৰাও পৰিত্ৰাণ পাম, যদুপতিৰ ওচৰত শৰণাপিত হ'ব লাগিব। চতুৰ্থখনি সাগৰ হৈছে শোকৰ সাগৰ। সকলো প্ৰাণীৰেই শোক আছে, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈও বিকল্প এটাই, তেৰাৰ ওচৰত শৰণ লোৱা। পঞ্চমখনি সাগৰ তথা শেষৰখনি সাগৰেই হ'ল ভয়ৰ সাগৰ। তাৰ পৰাও পৰিত্ৰাণ পাম, ঈশ্বৰৰ ওচৰত শৰণাপিত হ'ব লাগিব, তেতিয়াহে পঞ্চসাগৰৰ পৰা আমি মুক্তি পাব পাৰিম। যিহেতু অলপ আগত ভক্তি যুগতেই দেখুৱাই দিলে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে চান্দ্ৰসুয়া জীৱ জগতৰ, আমি সমস্তজন কিন্তু অজ্ঞান আন্ধাৰতেই নিমগ্ন হৈ আছোঁ। আমি শয়ন কৰি আছোঁ সেই অজ্ঞান আৱৰণত। অজ্ঞান আৱৰণত ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা আবদ্ধ। সেই ক্ষেত্ৰত আমি সমস্তও অজ্ঞান আন্ধাৰতেই ডুব গৈ আছোঁ। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আমি সংসাৰ চক্ৰত আবদ্ধ হৈ আছোঁ, কেনেকৈ উদ্ধাৰ পাম? অ সংসাৰ চক্ৰ কৰবতে চিন্দে নেৰৈ মহাশোক ভয় তোমাৰ চৰণে পখিলো শৰণে ৰক্ষা কৰা কৃপাময়, ৰক্ষা কৰা কৃপাময়। কোনে ৰক্ষা কৰিব সংসাৰ চক্ৰৰ পৰা? কৃপাময়। সেইজন কৃপাময়নো কোন? যিজনেই পৃথিৱীখন সৃজন কৰিছে, পালন কৰিছে আৰু নাশ কৰি আছে, সেইজনাই হৈছে কৃপাময়। আৰু তেৰাৰ যোগেদিহে আমি সমস্তই সংসাৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰিম। নহ'লে কিন্তু এই সংসাৰ চক্ৰৰ পৰা নিজকে আঁতৰাই অনাটো অতিকৈ জটিল হৈ পৰে, নহয়নে বাৰু? এতিয়া আমি সমস্তজনে এটা বিষয়ত গুৰুত্ব দিব লাগিব। যিহেতু দেৱাহুতি আই আছিল ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ একনিষ্ঠ সেৱক, যাৰ ফলতে দেৱাহুতি আইৰ গৰ্ভত কপিল প্ৰভুৱে জন্মগ্ৰহণ কৰিলে। দেৱাহুতি আই ঈশ্বৰক খাওঁতে খুওঁতে উঠোঁতে বহোঁতে অনবৰতেই ঈশ্বৰৰ গুণকীৰ্তন কৰি থাকে, যাৰ ফলত দেৱাহুতি আইক তেৰাৰ সুদৰ্শন চক্ৰই অহৰ্নিশে ৰক্ষণাবেক্ষণ কৰি থাকে। কিন্তু আমাৰ সমস্তক ৰক্ষণাবেক্ষণ কৰিছেনে নাই? যদিহে কৰিছে, কিয় কৰিছে? যদিহে নাই কৰা, কিয় নাই কৰা? এই প্ৰশ্নকেইটা আমাৰ নিজক সুধিবৰ সময় হৈ গ'ল। এটা কাহিনীৰ মাধ্যমেৰে আমি বুজিবলৈ চেষ্টা কৰিম। আপোনাসবে এই কাহিনীটো জানে, যিহেতু আপোনাসব আমাতকৈ বহুত শাস্ত্ৰজ্ঞ, তথাপিতো এই কাহিনীটো আমি ক'ব বিচাৰিছোঁ। কাহিনীটো আগৰ পৰাই আমি সকলোৰ মুখে মুখে প্ৰচলিত আছে যে দ্ৰৌপদ নন্দিনী দ্ৰৌপদী, আমি সমস্তই জানো বেদ 4খন, কি কি? ঋক, যজু, অথৰ্ব, সাম। কিন্তু এখন বেদ আজিও গুপুত হৈ আছে। সেইখন বেদ কি? যিখন বেদক পঞ্চম বেদ হিচাপে স্বীকৃতি দিছে। পঞ্চম বেদনো কি? কোনখন? পঞ্চম বেদখনৰ নাম কি? আমি যদি চাওঁ,
পঞ্চম বেদ স্বৰূপে স্বীকৃতি দিছিল দ্ৰৌপদ নন্দিনীক দ্ৰৌপদী। কিয় স্বীকৃতি দিছিল? কাৰণ দ্ৰৌপদ নন্দিনীয়ে দ্ৰৌপদীয়ে জীৱনৰ অন্তিম সময়লৈকে ঈশ্বৰৰ গুণকীৰ্তন কৰিয়ে থাকিল অহৰ্নিশে। সেইকাৰণে পঞ্চম বেদ বুলি স্বীকৃতি দিলে ভগৱন্ত ঈশ্বৰে দ্ৰৌপদ নন্দিনীক দ্ৰৌপদী। দ্ৰৌপদী ঈশ্বৰৰ মহাভক্ত আছিল, যাৰ ফলতে ঈশ্বৰে অহৰ্নিশে দ্ৰৌপদীক ৰক্ষণাবেক্ষণ কৰিলে। দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ পৰা দুটা বৰ লাভ কৰিছিল। প্ৰথমটি বৰ সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে, দ্বিতীয়টি বৰ নিজে ভক্ষণ কৰাৰ পাছত কাকো খুৱাব নোৱাৰে। যেতিয়া এদিন দুৰ্যোধনৰ কুটবুদ্ধিত পৰি ঋষিৰ ভিতৰত উগ্ৰসভাই ঋষি দুৰ্বাসাই লগত 10,000 শিষ্য লৈ বনবাসী পাণ্ডৱৰ গৃহৰ ফালে ভোজনৰ অৰ্থে গমন কৰিছে। লগত 10,000 শিষ্যও লৈ গৈছে। ইতিমধ্যে সন্ধিয়া সময় হ'ল, দ্ৰৌপদী আয়ে আহাৰ ভক্ষণ কৰিলে। আহাৰ ভক্ষণ কৰাৰ পাছত কাকো ভোজন কৰাব নোৱাৰে, যিহেতু বৰ আগতেই লাভ কৰিছিল। এতিয়া তেওঁ কি কৰিব? যদিহে আজি দুৰ্বাসা ঋষিক ভোজন কৰাব নোৱাৰে, পঞ্চপাণ্ডৱ নাশ হ'ব। কিয় নাশ হ'ব? দুৰ্বাসা ঋষি অতিকৈ খঙাল, অভিশাপ দি দিব, নহয়নে বাৰু? অ দ্ৰৌপদ নন্দিনী কৃষ্ণা কৰিলে ভোজন, কিঞ্চিত মাগিলে নপায় কোন জন। কি ক'লে? দ্ৰৌপদ নন্দিনী দ্ৰৌপদীয়ে ভোজন কৰাৰ পাছত অলপমান অন্ন বিচাৰিলেও কোনো ভোজন কৰাব তেওঁ নোৱাৰে। কিন্তু 10,000 শিষ্যক আজি ভোজন কৰাব লাগিব। কেনেকৈ ভোজন কৰাব? দ্ৰৌপদী মহাচিন্তাত পৰিল। মহাভক্ত দ্ৰৌপদীয়ে আচল পেলাই একান্ত চিত্তেৰে ঈশ্বৰক ভজনা কৰিছে। কি বুলি? হে কৃষ্ণ করুণা সিন্ধু জগতৰ পতি ৰক্ষা কৰা কৃষ্ণচন্দ্ৰ পাণ্ডৱ সাৰথী। যে হে কৃষ্ণচন্দ্ৰ, তুমি যদি আমাক আজি ৰক্ষা নকৰা, আমাক ৰক্ষা কৰোতাৰ দ্বিতীয়জন কোনো নাই। মহাভক্ত দ্ৰৌপদীৰ ভক্তিত তুষ্ট হৈ যদুপতি ঈশ্বৰ দ্ৰৌপদীৰ ওচৰ পাইছে আৰু দ্ৰৌপদীয়ে সকলো কথা বিৱৰি গৈছে। ভগৱন্ত ঈশ্বৰে ঋষি দুৰ্বাসাৰ লগতেই 10,000 শিষ্যৰ ভোজনৰ দায়িত্ব নিজেই লৈছে। তথাপিতো ঈশ্বৰ নিজেই ভোকত আতুৰ। দ্ৰৌপদীক সামান্য অন্ন বিচাৰিছে। আপোনাৰ সমস্তে জানে দ্ৰৌপদীয়ে কি কৰিছে? অতি বিমূৰত পৰি গ'ল। খালী পাত্ৰটো আনি প্ৰভু ঈশ্বৰৰ চৰণত সমৰ্পিত কৰি দিছে। সেই খালী পাত্ৰটিত একো নাথাকিলেও আছিল কেইপদমান বস্তু। সেয়া কি কি? ভগৱন্তৰ প্ৰতি থকা একান্ত প্ৰেম, শ্ৰদ্ধা, ভক্তি, যাৰ ফলতেই সেই পাত্ৰটিত লাগি থকা কণটিও অনন্তলৈ পৰিণত হ'ল আৰু প্ৰভু ঈশ্বৰৰ ভোক আঁতৰি গুচি গ'ল। ইয়াতেই প্ৰমাণ হয় যে ভগৱন্তই ভকতক ৰক্ষা কৰিবই। যেতিয়াই ভগৱন্তৰ ভোক আঁতৰি গুচি গ'ল, ঋষি দুৰ্বাসা আৰু 10,000 শিষ্যৰ ভোক আঁতৰি গুচি গ'ল। আৰু সেইদৰেই ভগৱন্ত ঈশ্বৰে দ্ৰৌপদী আইক ৰক্ষা কৰিলে, নহয়নে বাৰু? সেইকাৰণে আই সমস্তক ক'ব বিচাৰিছোঁ যে অন্ন ৰন্ধন কৰা পাত্ৰটি খালী কৰি নাৰাখিব। ভগৱন্ত ঈশ্বৰে কেতিয়া কাৰ কি ৰূপত কি পৰীক্ষা লয়, কোনেও একো গমকেই নোৱাৰে। দ্ৰৌপদী আই ঈশ্বৰৰ মহাভক্ত আছিল কাৰণেহে বাচি গ'ল। যদিহে আমি ঈশ্বৰৰ মহাভক্ত নহয়, তেতিয়াহ'লে বাচিম নে নাবাচিম নিজেই বিবেচনা কৰি ল'ব লাগে। অ সৰ্বভূতে আত্মাৰূপে হেই নাৰায়ণ, আহাৰ তৃপ্তিতে তৃপ্ত হুইল নাৰায়ণ। যেতিয়া ঈশ্বৰৰ ভোক আঁতৰি গ'ল, সেই ঋষি সমস্তৰো ভোক আঁতৰি গ'ল। সেইকাৰণে কৈছে যে সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ। সকলো দেশৰ আত্মাতেই ভগৱন্ত বিৰাজমান, দেশত বিৰাজমান হৈ আছে আত্মাস্বৰূপে।
সৰ্বভূতে আত্মাৰূপে সেই নাৰায়ণ আহাৰত তৃপ্তিতে তৃপ্ত হৈল নাৰায়ণ। যিজন সমস্ত ভূততেই আত্মাৰূপে বিৰাজমান সেইজনা ঈশ্বৰৰ ভোক আঁতৰি যোৱাৰ লগে লগে ঋষি দুৰ্বাসা আৰু 10,000 শিষ্যৰো ভোক আঁতৰি গ'ল বুলি সুন্দৰভাৱেৰে আমাক দেখুৱাই দিছে। আমি সমস্তজনে জন্ম লাভ কৰিছোঁ কলিযুগত। কলিযুগত জন্ম লাভ কৰি আমি 4টা বস্তুৰ লগত সংযোগ হৈছোঁ বুলি পদত উল্লেখ কৰিছে। সেই 4টা বস্তু কি কি? অ শুনিও সভাসদ কৰি উদ্যোগ কত ভাগ্যে পাইলো 4 বস্তুৰ সংযোগ নৰতনু কলি যুগ ভাৰত বৰিষ আৰু কৃষ্ণ কথা তাতে আতি কি বুলি ক'লে বাপ সমস্ত 4 বস্তুৰ লগত সংযোগ হৈছোঁ বুলি ক'লে। কৈছে যে শুনিও সভাসদ কৰিও উদ্যোগ কত ভাগ্যে পাইলোঁ 4 বস্তুৰ সংযোগ। কত ভাগ্যৰ বলত আমি 4টা বস্তুৰ লগত সংযোগ হৈছোঁ। সেই 4টা বস্তু কি বুলি ক'লে? নৰতনু কলিযুগ ভাৰতবৰিষ আৰু এটা বস্তু ক'লে আৰু কৃষ্ণ কথা তাতে আতি অহৰ্নিশ আৰু কৃষ্ণ কথা। 4 বস্তু নৰতনু কলিযুগ ভাৰতবৰিষ আৰু কৃষ্ণ কথা। এই 4টা বস্তুৰ লগত কোটি জন্মৰ মূৰতো আমাৰ সংযোগ নহয়, কিন্তু এই জন্মত যে সংযোগ লাভ হ'ল আমি অতিকৈ ভাগ্যৱান। কৈছে ইখব সংযোগ কোটি জন্মে মিলয় হেন জানি ঘুষিও ক কৃষ্ণৰ বিজয়। এই 4 বস্তুৰ লগত সংযোগ কোটি জন্মতো লাভ নহয়। তেনেস্থলত আজি যে আমাৰ লাভ হ'ল সেই কথাটো জানিয়েই ঈশ্বৰৰ জয় ঘোষণা কৰিবৰ বাবে পদে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। গতিকে এই 4 বস্তুৰ লগত সংযোগ হৈ যদি ঈশ্বৰক ভক্তি নকৰোঁ তেনেহ'লে এই নৰদেশা ধৰি ৰখাৰ কোনো আৱশ্যকতা নাই। এইখিনিতে আমি আৰু এটা বিশেষ কথা আলোচনা কৰিব লাগিব। কথাটো হৈছে যে ব্ৰহ্মাই পৃথিৱী সৃজন কৰিছিল। ব্ৰহ্মাক জগতৰ ঈশ্বৰ বুলি কয় জানো? নকয়। কিয় নকয়? দৈৱকী নন্দনক কিয় জগতৰ ঈশ্বৰ বুলি কয়? প্ৰশ্নটো আমাৰ মনত উদয় হোৱা প্ৰশ্ন নহয়। কাৰ মনত উদয় হৈছিল বাপ সমস্তই জানে? উদয় হৈছিল নাৰদৰ মনত। নাৰদই ব্ৰহ্মাক সুধিছিল যে হে পিতা, তুমি পৃথিৱী সৃজন কৰিছা, জীৱ জগত সৃজন কৰিছা, গতিকে তুমি জগতৰ পিতা। তোমাক জগতৰ পিতা নকৈ দৈৱকী নন্দনক কিয় জগতৰ পিতা বুলি কোৱা হয়? মোক তাৰ সংশয়টো দূৰ কৰি দিয়া। যদি তোমাৰো কোনোবা ভজনীয় দেৱতা আছে মোক কোৱা, কিন্তু হে পিতা, তোমাৰ তপস্যা দেখি মোৰ এনে অনুভৱ হয় যে তুমিয়েই জগতৰ ঈশ্বৰ। তজুহে বদেৱ কোন কাহাৰয়ত হীন স্বৰূপত কহা তুমি কিবা কৰি মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয়। তজু তপ দেখি তাতো সংশয় লাগয় যে পিতা, যদিও মই তোমাক জগতৰ ঈশ্বৰ বুলি ভাবিছোঁ, তোমাৰ তপস্যা দেখি মোৰ আকৌ অনুভৱ হয় যে তোমাৰো কোনোবা ভজনীয় দেৱতা আছে। গতিকে মোৰ মনৰ পৰাই প্ৰশ্নটো উত্তৰ দি দিয়া পিতা, মোৰ মনৰ পৰাই সংশয়টো দূৰ কৰা। প্ৰজাপতি ব্ৰহ্মাই উপায় নাপায় নাৰদক ক'ব লগা হৈছে যে হে নাৰদ, শুনা, নাৰদৰ বাণী শুনি বিধিনী
জগদতি ধন্য ধন্য কৃপালু নাৰদ মহামতি মোক পুনু আখি তুমি কৃপা হে কৰিলা জাতু গোবিন্দৰ গুণ কহিবে বুলিলা। যে নাৰদ তুমি আজি ইয়ালৈ আহি মোক পৰম কৃতাৰ্থ কৰিলা নাৰদ। মই যে তোমাৰ আগত যদুপতিৰ গুণগান বৰ্ণনা কৰিবলৈ পাম, সঁচাকৈ মই ভাগ্যৱান নাৰদ। তুমি যে মোক ঈশ্বৰ বুলি ভাবিছা এইটো ইমান মিছাও নহয়। যদিও ঈশ্বৰৰ গুণবিলাক, ঈশ্বৰৰ গাত যিমান গুণ আছে মোৰ গাতো সিমানেই গুণ আছে, কিন্তু কিয় আছে? তেৰাৰ ওচৰত ভক্তি কৰি থকাৰ বাবেহে তেৰাৰ গুণবিলাক মোৰ গাত আছে। অ জাতু ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয় কৃষ্ণ সেৱা তেখে মূৰ ইটো মহোদয়। কি ক'লে? জাতু ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয় কৃষ্ণ সেৱা তেখে মূৰ ইটো মহোদয়। যদিও ঈশ্বৰৰ সকলোবিলাক গুণ মোৰ গাত আছে, তথাপিতো কিয় আছে? তেৰাৰ ওচৰত ভক্তি কৰি থকাৰ কাৰণেহে তেৰাৰ সকলো গুণ মোৰ গাত আছে নাৰদ। তুমি ঈশ্বৰ বুলি ভবা কথাটো ইমানো মিছা নহয়। তথাপিতো নাৰদ তুমি সেই ৩৩ কোটি দেৱতাৰ ভিতৰত তুমিও মায়াত বন্দী হৈ পৰিলা নাৰদ। কিয় বন্দী হৈ পৰিলা? অ তুমি কবু হেহি মহা মায়ায়ে ভুলিলা জাতু জগতৰ গুৰু আমাক বুলিলা। যে নাৰদ তুমি মায়াত বন্দী হলা, যাৰ কাৰণে তুমি মোক জগতৰ ঈশ্বৰ বুলি ভাবিছা নাৰদ। মই জগতৰ ঈশ্বৰ নহয়, মোৰো ভজনীয় দেৱতা আছে। সেইজন কোন? মোৰ ইষ্ট দেৱ ইটো দৈৱ কীৰ্তনয় যাৰ প্ৰকাশিত চৰাচৰ জগত। যিজনে এই চৰাচৰ জগতখন সৃজন কৰিছে, পালন কৰিছে, নাশ কৰি আছে, সেইজনেই হৈছে মোৰ ভজনীয় দেৱতা নাৰদ। আৰু সেইজনেই হৈছে জগতৰ স্বামী, জগতৰ পিতা, এক ঈশ্বৰ দৈৱকী কুমাৰ প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁ সকলো বস্তুতেই সমৰূপেৰে বিৰাজমান হৈ থাকে নাৰদ। নাৰদৰ আকৌ প্ৰশ্ন আহিছে যে পিতা, যদি সকলোতে তেওঁৱেই বিৰাজমান, সকলো কৃষ্ণময় বস্তু, তেওঁ কৃষ্ণ, গতিকে কৃষ্ণৰ চৰণত কি বস্তু দি ভজনা কৰিম যদি সেই কৃষ্ণ সকলোতেই আছে? নাৰদক ব্ৰহ্মাই কৈছে, যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দৈব্য যজু কৃষ্ণ সদায়। নাৰদ, যদি কৃষ্ণৰ বিনে বস্তু এই জগতখনতেই নাই, তেতিয়াহ'লে কৃষ্ণময় বস্তুৰে তেওঁক ভজনা কৰিব লাগিব। প্ৰশ্ন আকৌ উদ্ভৱ হ'ল যে কৃষ্ণময় বস্তু কি? কৃষ্ণময় বস্তুৰ কথা নাৰদক ব্ৰহ্মাই কৈছিল প্ৰজাপতিয়ে যে হে নাৰদ, কৃষ্ণময় বস্তু সেইবিলাক যিবিলাক হৈছে যে একান্ত ভকতে প্ৰভুৰ চৰণত কায় বাক্য মন চিত এক কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে যি দ্ৰব্য তেৰাৰ চৰণত অৰ্পণ কৰি দিয়ে, সেয়াই হৈছে কৃষ্ণময় দ্ৰব্য। আৰু সেই কৃষ্ণময় দ্ৰব্যৰে ঈশ্বৰক ভজনা কৰিলেই সহজতে পাম নাৰদ। এইদৰে নাৰদক ব্ৰহ্মাই সুন্দৰ ৰূপেৰে উপদেশ দি বুজাই দিছে। তেতিয়াহে নাৰদৰ মনৰ পৰা এই সংশয়টো দূৰ হৈ পৰিছে যে ব্ৰহ্মাক কিয় জগতৰ পিতা বুলি নকৈ যদুপতি ঈশ্বৰ কৃষ্ণক জগতৰ পিতা বুলি কোৱা হয়? এই প্ৰশ্নটো হয়তো কেতিয়াবা আমাৰ মনতো জাগ্ৰত হৈছে, নহয়নে বাৰু? ব্ৰহ্মাক কিয় জগতৰ ঈশ্বৰ বুলি কোৱা নহয়? ব্ৰহ্মাক কিয় পূজা কৰা নহয়?
এইখিনি কথা কোৱাৰ পাছত সেই নাৰদৰ মনৰ পৰা এই মহা সংশয়টো দূৰ হৈ গৈছে। যিহেতু ভক্তি যুগ আমি আলোচনা কৰি আছোঁ, ভক্তি যুগৰ শেষত সগুণ ভকতি আৰু নিগুণ ভকতিৰ বিষয়ে বৰ্ণনা কৰি দিছে। ভক্তি আৰু মুক্তি এই দুবিধ বস্তু, এই দুই বস্তুৰ বিষয়ে ভক্তি যুগত সুন্দৰভাৱে স্পষ্ট ৰূপেৰে কপিল প্ৰভুৱে আইমাতৃ দেৱাহুতিৰ আগত কৈ গৈছে যে সগুণ ভকতি কৰিলে পাম নে নিগুণ ভকতি কৰিলে পাম, ভক্তি শ্ৰেষ্ঠ নে মুক্তি শ্ৰেষ্ঠ। ভক্তিৰ বিষয়ে আমি বহু আলোচনা কৰিলোঁ। এতিয়া ইয়াৰ পাছতে পদত উল্লেখ কৰিছে মুক্তিৰ বিষয়ে। বদতি কপিল হৰি শুনাম সাহতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। কপিল প্ৰভুৱে দেৱাহুতি আইৰ আগত আকৌ ভকতিৰ বিষয়ে, নিৰ্গুণ ভকতিৰ বিষয়ে কৈছে যে হে আই বদতি কপিল হৰি শুনা মহাসতী। দেৱাহুতি আইক মহাসতী বুলি কৈছে পদত, যে হে আই তুমি মোৰ কথা শুনা, নিগুণ ভকতি মাত্ৰ এবিধহে আই, একবিধ মাত্ৰ পুনু নিগুণ ভকতি, নিগুণ ভকতি এবিধহে, আৰু সেই নিগুণ ভকতিতে আশ্ৰয় লৈ মোক ভজনা কৰা, তেতিয়াই মোক পাবা আই। জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। যে আই জ্ঞান কৰ্ম যাগ যজ্ঞ এই সকলোবিলাক বাদ দিয়া আৰু কৰা কি, মোৰ চৰণত একান্তভাৱেৰে তুমি শৰণাপন্ন হোৱা। এই ভাৱেৰে কপিল প্ৰভুৱে দেৱাহুতি আইক কৈছে যে সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ। সুদৃঢ় বিশ্বাস অৰ্থাৎ সুদৃঢ় বিশ্বাস, কাইমন বাইকচিত এক কৰি বিশ্বাস কৰিবলৈ কৈছে ঈশ্বৰৰ চৰণত, আৰু সেই বিশ্বাসক নিৰ্ভৰ কৰিয়েই তেৰাৰ চৰণত শৰণাপন্ন কৰিবলৈ কৈছে দেৱাহুতি আইক। এতিয়া আমিনো ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈছোঁ নে নাই? দেৱাহুতি আইতো ঈশ্বৰৰ চৰণত শৰণাপিত হৈয়ে আছে, আমি শৰণাপন্ন হ'ব পাৰিছোঁ নাই? পুৱা গধূলিতো আমি গায়ে আহোঁ শৰণৰ ঘোষা যোগা। কি বুলি গাওঁ? ইয়াতো গাইছে চাগে, অ যাদৱ যদু নন্দন, মাধৱ মধুসূধন, তুমি নিত্য নিৰঞ্জন, নাৰায়ণ তোমাত লৈলো শৰণ। কি কৈছোঁ? যে তুমি নিত্য নিৰঞ্জন, নাৰায়ণ তোমাত লৈলো শৰণ, নাৰায়ণত শৰণ লৈছোঁ বুলি কৈছোঁ। কিন্তু প্ৰকৃত অৰ্থত আমি জানো শৰণ ল'ব পাৰিছোঁ তেৰাৰ চৰণত? শৰণ ল'ব আমি পৰা নাই। আমি কি ভাবি শৰণ লৈছোঁ? বোলে ইতিমধ্যে কন্যাগৰাকী বিয়া দিবৰ উপযুক্ত বয়স সমাগত, যদি শৰণ ভাগি নিদিয়াও সেই কন্যাগৰাকীৰ হাতেৰে কোনো চাহ একাপো ভক্ষণ নকৰে, সেই ভাবি শৰণ দিছোঁ। ইতিমধ্যে পুত্ৰয়ো কন্যা আনি ঘৰত সোমাব হ'ল, শৰণ নিদিলে বিয়াখনলৈ কোনো নাহিব, এই ভাবি শৰণ দিছোঁ। তাক কৈছে চাহ খোৱা শৰণ আৰু ভাত খোৱা শৰণ। প্ৰকৃত প্ৰেক্ষিতত আমি ঈশ্বৰৰ চৰণত সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'ব পাৰিছোঁ জানো? নাই পৰা। কিয় নাই পৰা? আমাৰ মনত থকা অসূয়া, অনীতি, অবিশ্বাস, এইবিলাকৰ কাৰণে আমি তেৰাৰ চৰণত একান্ত চিত্তেৰে শৰণাপন্ন হ'ব পৰা নাই। ভগৱন্ত ঈশ্বৰে অৰ্জুনক কৈছিল যে হে অৰ্জুন, তুমি যদি পৰম মিত্ৰ বিচাৰিছা মোক বিচৰা, পৰম যোদ্ধা যদি বিচাৰিছা মোক বিচৰা, আৰু তুমি যদি চৰণ বিচাৰিছা মোৰ ওচৰত শৰণ গ্ৰহণ কৰা সখী। অ সৰ্ব ধৰ্ম এৰি এক শৰণ, সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী, লৈও কয়া
যে সখী শৰণ লোৱা ক'ত শৰণ লোৱা মোৰ চৰণত অ নকৰিবা ভয় সখী যে সখী ভয় নকৰিবা কিয় ভয় নকৰিবলৈ ক'লে অ নকৰিবা ভয় সখী কৰো অংগীকাৰ যে সখী মই প্ৰতিজ্ঞা কৰিছোঁ কি বুলি প্ৰতিজ্ঞা কৰিছোঁ অ সমস্ত পাপত মই কৰিব উদ্ধাৰ যে আই যে হে অৰ্জুন তুমি মোৰ কথা শুনা তুমি যদি যি কৰ্মই নকৰা মোৰ চৰণত যদি তুমি সমৰ্পণ কৰি কৰা সেই কৰ্মৰ পৰা মই তোমাক যদি সেই কৰ্ম পাপ বা বাধা বিঘিনিৰ কৰ্মই হওক সেই কৰ্মৰ পৰা মই তোমাক পৰিত্ৰাণ দিম সখী কিন্তু হে সখী সকলো কথা বাদ দি যাগ যজ্ঞ পূজাবত বাদ দি এক শৰণ অৰ্থাৎ মোৰ চৰণত শৰণাপন্ন হোৱা যেনেদৰে পৰমাত্মাৰূপী প্ৰভু ভগৱন্তই জীৱাত্মাৰূপী অৰ্জুনৰ আগত সুন্দৰ ৰূপেৰে শৰণৰ বিষয়ে কৈ গ'ল ঠিক তেনেদৰে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও আমাক শৰণৰ বিষয়ে শিক্ষা দি গ'ল নহয়নে বাৰু শৰণনো কাক কয় কপিল প্ৰভুৱে যিহেতু তেৰাৰ চৰণত আই মাতৃ ৰেৱাহুতিক শৰণাপন্ন হ'বলৈ কি কৈছে তেওঁ অকল শৰণ শব্দটোৰ বিষয়ে আমি বহুভাৱে জানিব লাগিব পুংখানুপুংখৰূপেৰে শৰণৰ বিষয়েও জানিব লাগিব শৰণনো কি কেৱল শৰণ বুলি কৈ থাকিলে নহ'ব শৰণ শব্দটোত তিনিটা অক্ষৰ আছে হ মানে মৃতদেহ ৰ মানে গতি কৰা মধন্য় ন মানে জ্ঞান লাভ কৰা এই শৰণৰ দিশ চাৰিটা গুৰুত শৰণ দেৱত শৰণ নামত শৰণ ভকতত শৰণ গুৰুত শৰণ ল'লে উপদেশ লাভ হয় দেৱত শৰণ ল'লে জীৱৰ মুক্তি লাভ হয় নামত শৰণ ল'লে জীৱৰ আনন্দ লাভ হয় আৰু ভকতত শৰণ ল'লে প্ৰেম ভক্তি আৰু জ্ঞান লাভ হয় শৰণবিহীন মনুষ্য দেহটোক কেঁচা মাটি কলহৰ লগত তুলনা কৰিলে মহাপুৰুষ মাধৱ গুৰুজনাই দ্বিতীয়জনা গুৰু মাধৱ গুৰুজনাই লিখি দিলে কি বুলি লিখিলে ভকতি খে বীজ হৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল হৰণ বিনাই ভকতি কৰয় এৱা ঘতে যেন জল কি ক'লে শৰণৰ অবিহনে যদি তেৰাৰ চৰণত ভক্তি কৰোঁ তেতিয়াহ'লে শৰণবিহীন এই দেহটোক কেঁচা মাটি কলহৰ লগত তুলনা কৰি দিলে দ্বিতীয়জনা গুৰু অৰ্থাৎ মাধৱ পুৰুষে সেইকাৰণে আমি সমস্তই এই কথাটোকে জানি ঈশ্বৰৰ চৰণত কাই মন বাইক চিটেক কৰি সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'বই লাগিব তাৰ পাছতেই কৈছে মোৰ গুণগণক শ্ৰৱণেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমেইটো ভক্তি এৰা এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় মাও শুনি নিৰ্ণয় কপিলেশ্বৰে দেৱাহুতি আইৰ আগত আকৌ নিগুণ ভক্তিৰ বিষয়ে কৈছে যে মোৰ গুণ গণক শ্ৰৱণত তীক্ষ্ণে নিষ্কামে মুহূৰ্ত যায় নিমজয় মন যিজনে মোৰ গুণনাম একান্ত চিত্তেৰে নিষ্কামভাৱেৰে শ্ৰৱণ কীৰ্তন কৰি মোটেই তেৰাৰ মনটো অৰ্পণ কৰি দিয়ে তেৰাৰ সকলো ইন্দ্ৰিয় মোটেই অৰ্পণ কৰি দিয়ে সেইজনে হৈছে নিষ্কাম ভকত আৰু সেই নিষ্কামী ভকতজনক মই অনবৰতে ৰক্ষণাবেক্ষণ কৰিমেই আই যিজনে একান্ত চিত্তেৰে একো নিবিচৰাকে কেৱল মাত্ৰ ভক্তি বিচাৰি মোৰ চৰণত ভকতি কৰে তাকেই নিগুণ ভক্তি বুলি কৈছে
নিগুণ ভকতিয়ে সি কহিলো বুজাই মই সমে এইটো ভক্তি এৰাই এৰি নাই যে আই যিজনে নিষ্কামভাৱে মোৰ চৰণত ভকতি কৰিব যিজনে একো নিবিচৰাকে কেৱল মাত্ৰ ভকতি বিচাৰি মোক মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিব সেই ভাৱটোৱেই হৈছে নিৰ্গুণ ভকতি আই আৰু নিগুণ ভকতিক কপিল ঈশ্বৰে গংগা জলৰ লগতো তুলনা কৰি দিছে তৃতীয় স্কন্ধ ভক্তি যুগৰ পদত ভকতিৰ কথা ইমানতে শেষ তাৰ পাছত আহিছে মুক্তিৰ বিষয়ে লিখিছে এৰামে হালুই কহামি পমোৰ হাৰুই পোৱা বৰ হাজুই জহিতে মুখ্য পাঞ্চৰু শ্ৰীকৰ দেৱৰ্ষী নাৰদটো ভগৱন্ত ঈশ্বৰৰ এক অংশ অৱতাৰ ভগৱন্তৰ অংশ অৱতাৰ দেৱৰ্ষী নাৰদৰ গাত আছিল যাৰ বাবে দেৱৰ্ষী নাৰদে ঈশ্বৰৰ নাম অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰিও কেনেকৈ আৰু তেৰাৰ নাম শুনিব পাৰোঁ সেই বিষয়টোত আগ্ৰহ প্ৰকাশ কৰে নহয়নে বাৰু দেৱৰ্ষী নাৰদ ভগৱন্তৰ ওচৰত বৈকুণ্ঠতে থাকে তথাপিতো ঈশ্বৰক এৰিবলৈ মন নকৰে এদিন ভগৱন্ত ঈশ্বৰে তেৰাৰ ওচৰৰ পৰা দেৱৰ্ষীক যাবলৈ কৈছে কিন্তু দেৱৰ্ষী অহা নাই ও ৰামে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকাৰিষি কৃষ্ণৰ গৌৰৱে ও ভৈলাই অৱতাৰ মুখ্য লোভিলা সাক্ষাৎ তথাপি উচ্চুক মিলে কৃষ্ণৰ কথাত যদিও দেৱৰ্ষী নাৰদে ঈশ্বৰৰ নাম শুনিয়েই থাকে গায়ে থাকে তথাপিতো ঈশ্বৰক এৰি আহিবৰ বাবে দেৱৰ্ষী নাৰদ মান্তি হোৱা নাই ইয়াতে প্ৰমাণ হয় যে দেৱৰ্ষী নাৰদ ঈশ্বৰৰ একান্ত ভকত আৰু একান্ত ভকতে জানো মুক্তি সুখৰ বাঞ্ছা কৰে কেতিয়াও বাঞ্ছা নকৰে ইয়াত কৈছে পদত কপিল ঈশ্বৰে দেৱাহুতিক কৈছে মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে কৈছে যে যিসকল একান্ত ভকত সেইসকলক মই মুক্তি নিজেই যাচি দিওঁ তথাপিতো একান্ত ভকতে মুক্তি সুখৰ বাঞ্ছা নকৰে আই কিয় বাঞ্ছা নকৰে এ ৰাম যদি বোলাতেৱে তাৰা ভজে কি কাৰণ ইহাৰ উত্তম তেৱে শুনা এক মন ভকতিকে মাতা তা সম্বাৰ মহাফল তাত বিনে আন হবে দেখে কুশল যদি ভগৱন্ত ঈশ্বৰে একান্ত ভকতক মুকুতি যাচি দিব বিচাৰে তথাপিতো নলয় একান্ত ভকতে ঈশ্বৰে যদি সোধে এটা কাৰণ কি তেতিয়া কয় যে প্ৰভু একান্ত ভকতিহে লাগে আমাক মুকুতি কেতিয়াও নালাগে যদি মুক্তি সুখৰে বাঞ্ছা কৰি থাকোঁ তেতিয়াহ'লে তোমালৈ পাহৰি যাম আৰু যদি তোমালৈ পাহৰি যাওঁ তেতিয়াহ'লে এই জীৱনটোৰ একো মূল্য নাথাকিব প্ৰভু এইদৰে কপিল প্ৰভুৱে দেৱাহুতি আইক কৈছে কিন্তু এদিন এজন ভকতে এই বিষয়টোত উপলব্ধি কৰিব নোৱাৰিলে যে ভক্তি শ্ৰেষ্ঠ কি কৰিলে ভগৱন্ত ঈশ্বৰক ক'লে বোলে প্ৰভু মোৰ ভক্তিত তুষ্ট হৈছানে ভগৱন্তই গম পালে অহংকাৰ হৈছে তেওঁ পতনো নিশ্চয় হ'ব ভগৱন্ত ঈশ্বৰে ক'লে হয় মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ যদিহে তুমি মোৰ ভক্তিত তুষ্ট হৈছাই প্ৰভু মোক মুক্তি দিয়া নাই কিয় ভগৱন্ত ঈশ্বৰে ভাবিল এওঁ মুক্তি লাগে হয় মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ যদিহে তোমাক মুক্তি লাগে যদিহে মই থকা ঠাইলৈ যাবলৈ তোমাৰ ইচ্ছা হৈছে তেতিয়াহ'লে মই ৰথ পঠাই দিম কাইলৈ তুমি যাবাগৈ ৰথো পঠাই দিলে দিব্য ৰথ পঠাই দিছে ভকতজনক লৈ গ'ল আৰু বৈকুণ্ঠত 5 বিধ মুক্তিৰ ভিতৰত এবিধ হালুক্য মুক্তি প্ৰদান কৰি বহুৱাই ৰাখিলে মুক্তি প্ৰধানত 5 বিধ ইয়াত লিখি দিলে হালুক্য সামিপমূৰ হাৰুই পাবৰ হাজুৰ্য সহিতে মুখ্য
পাঞ্চৰুচিকৰ কি ক'লে শালিক্য সানিব্য সাৰোগ্য সাৰিপ্য লিন বা নিৰ্বাণ এই 5 প্ৰকাৰৰ মুক্তি এই 5 প্ৰকাৰৰ মুক্তিৰ ভিতৰত প্ৰভু ঈশ্বৰে ভকতজনক দি থৈ দিলে শালিক্য মুক্তি এদিন দুদিন পাৰ হৈ গ'ল ভকতজনৰ মনোভাৱ আছিল বৈকুণ্ঠত যাম ঈশ্বৰক লগ কৰিম তাৰ লগত আলাপ আচৰণ কৰিম হাঁহি ফূৰ্তি কৰিম তো এইবিলাক সকলো মিছা হ'ল ভগৱন্ত ঈশ্বৰ তেওঁৰ মুখৰ আগেদিয়ে যায় মাত বোল নকৰে মুখলৈ নাচায় ভকতজনৰ চিন্তা হ'ল প্ৰভু ঈশ্বৰে মোক বেয়া পালে নেকি ভকতজনে কি কৰিছে ভগৱন্ত ঈশ্বৰক আগভেটি ধৰিছে আৰু সুধিছে বোলে প্ৰভু মই ইয়ালৈ অহা 5 দিন হ'ল তুমি মোৰ মুখলৈ নোচোৱা মাত বোল নকৰে বেয়া পালা নেকি প্ৰভু ভগৱন্ত ঈশ্বৰে কৈছে নাই মই তোমাক বেয়া পোৱা নাই মই যেতিয়া নেকি বৈকুণ্ঠতে নাথাকো তোমাক লগ কৰিম কেনেকৈ বোলে প্ৰভু তুমিচোন বৈকুণ্ঠতে থাকা বোলে নাথাকো মই দেৱৰ কিনাৰক আগতে কৈছিলোঁ কি বুলি কৈছিলা প্ৰভু এ ৰাম কৃষ্ণ নাৰদক আসিলা কৈ বৈকুণ্ঠত মই নথাকো ও যোগী ৰখীয়া এৰি সমুদায় ভকতত থাকো মই কীৰ্তন চাই যে মই ক'ত থাকো মই সাধুৰ সংগতো নাথাকো মই যোগীৰ হৃদয়তো নাথাকো মই বৈকুণ্ঠতো নাথাকো মই ক'ত থাকো ভকতে নাম লোৱা ঠাইত গৈহে মই থাকো যদিহে মই বৈকুণ্ঠতে নাথাকো তোমাক লগ কৰিম কেনেকৈ এতিয়া ভকতজনে ভাবিলে যদিহে প্ৰভু বৈকুণ্ঠত নাথাকে মোক লগ কেনেকৈ কৰিব এতিয়া ভকতজনে কৈছে যে প্ৰভু মই বুজিলোঁ ভক্তি শ্ৰেষ্ঠ নে মুক্তি শ্ৰেষ্ঠ গতিকে প্ৰভু এই কথা বুজাৰ পাছত তুমি মোক য'ৰ পৰা আনিছিলা তাতে থৈ আহাগৈ ভকতজনৰ চিন্তা আছিল মুক্তি ল'ম ঈশ্বৰৰ ওচৰত যাম ঈশ্বৰৰ লগত আলাপ আচৰণ কৰিম কথা বতৰা পাতিম হাঁহি ফূৰ্তি কৰিম কিন্তু এইবিলাক বিপথে পৰিচালিত হ'ল ঈশ্বৰ বৈকুণ্ঠত নাথাকেই ভকতজনে এই কথাটো বুজি ঈশ্বৰক কৈছে তেনেহ'লে প্ৰভু য'ৰ পৰা আনিছিলা মোক তাতে থৈ আহাগৈ তেতিয়াহে তেওঁ বুজি পাইছে যে ভক্তি শ্ৰেষ্ঠ নে মুক্তি শ্ৰেষ্ঠ এতিয়া ঈশ্বৰক যদি আমি সমস্তই কেনেবাকৈ লগ পাওঁ তেতিয়াহ'লে আমি ভক্তি খুজিম নে বাৰু মুক্তি খুজিম যদিকে মুকুতি সুখৰ বাঞ্ছা কৰোঁ ঈশ্বৰক দ্বিতীয় দিন আৰু দেখা নাপাম দেৱাহুতি আইৰ দৰে যেনেদৰে দেৱাহুতি আই কপিল ঈশ্বৰক ভগৱান মানি তেৰাৰ পৰা ভক্তিৰ বিষয়ে আলোচনা কৰিছে নিজৰ পুত্ৰক ঈশ্বৰ জ্ঞান কৰিছে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে ঠিক তেনেদৰে আমি সমস্ত ভগৱন্তৰ চৰণত একত্ৰিতভাৱেৰে কায় মন বাক্ চিত এক কৰি সুদৃঢ় বিশ্বাসেৰে তেৰাৰ চৰণত আমি সমস্ত সমৰ্পিত হ'ব লাগিব কৃষ্ণ পাঠ